ৱেলকাম টু মাই ইউটিউব চেনেল এছ এন ইনফৰমেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এটা নতুন ভিডিঅ' আপোনালোকৰ মাজত আনিছোঁ। সেইটো এটা নতুন আপডেট হয়। আপোনালোকে জানে মই যিবিলাক ভিডিঅ' আনো সকলোবিলাক নিউ হয়, নতুন নতুন আপডেটবিলাক আনি থাকোঁ। IOCL ইণ্ডিয়ান অইল কৰ্পৰেশ্যন যিটো লিমিটেড হয়, সেইটো মই আনিছোঁ ভিডিঅ'। আপোনালোকক গোটেইখিনি এটা ভিডিঅ'তে পাই যাব। প্ৰচেছটো কেনেকৈ, চিলেকশ্যন কেনেকৈ হ'ব, টোটাল পোষ্ট কিমান আছে, অসমত টোটাল পোষ্ট কেইটা আছে, গোটেইখিনি এটা ভিডিঅ'তে মই কৈ দিম। আপোনালোকক চাই থাকিব। সেইটো 2,796টা টোটাল পোষ্ট আছে, অল ইণ্ডিয়ান মেল এণ্ড ফিমেল। আৰু অসমত টোটাল কেইটা পোষ্ট আছে গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম। আৰু যিটো কোৱালিফিকেশ্যন হয়, লাষ্ট ডেট কিমান তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কি কি ডকুমেণ্ট লাগিব, গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে যদি ভিডিঅ' চাই ভাল পায় তেনেহ'লে কি ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে চাই থাকক, সকলোবিলাক কৈ দি আছোঁ। নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে আৰু এটা ভিডিঅ' আনিছোঁ। সেইটো আপোনালোকৰ বাবে আৰু ভাল খবৰ হয়। IOCL ফালৰ পৰা নন এক্সিকিউটিভ ৰিক্ৰুইটমেণ্ট, সেইটো 2026 হয়। ইয়াত এপ্লাই অনলাইন হ'ব আৰু টোটাল পোষ্ট আছে 394টা পোষ্ট আছে ইয়াত। আপোনালোকৰ সেইটো এটা ভাল খবৰ হয়। আৰু IOCL সেইটো ফালৰ পৰা দিছে আৰু পোষ্টবোৰ মুকলি কৰি দিছে। সম্পূৰ্ণ এটা ভিডিঅ'তে আপোনালোকক কৈ দিম কেনেকৈ এপ্লাই কৰিব লাগিব, ক'ত এপ্লাই কৰিব লাগিব, আৰু ইয়াৰ লাষ্ট ডেট কিমান তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, লাষ্ট ডেটটো কৈ দিম। আৰু লগতে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় সেইটো কৈ দিম। আপোনালোকৰ যদি ফুল ভিডিঅ'টো চাই থাকে তেনেহ'লে আপোনালোকে বুজি পাব। আৰু কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব, গোটেইখিনি প্ৰচেছটো মই কৈ দিম। আপোনালোকে চাই থাকক। ইয়াত দেখা ইণ্ডিয়ান IOCL সেইটোৰ ফুল ফৰ্মটো কি আছে, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড হয়। ইয়াত লাষ্ট ডেট আছে 9 তাৰিখ জানুৱাৰীৰ 2026। ইয়াত দেখা ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড যিটো হয়, হেজ ৰিলিজড এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুইটমেণ্ট। ইয়াত কি আছে, টোটাল পোষ্ট আছে 394টা। কিন্তু আমাৰ অসমত কেইটা আছে, ইয়াৰ টোটাল নাম্বাৰ অফ পোষ্ট কি আছে, আসাম আছে 130টা পোষ্ট আছে ইয়াত। অসমত কি আছে, 130টা টোটাল পোষ্ট আছে। আপোনালোকে বাবে সেইটো এটা ভাল খবৰ হয়। অসমত কি আছে 394, গোটেই অল ইণ্ডিয়াৰ সেইটো জবটো হয়, অল ইণ্ডিয়া মেল এণ্ড ফিমেল হয়। কিন্তু আমাৰ অসমত কি আছে, ভালে পোষ্ট দিছে, মোটামুটি 130টা পোষ্ট দিছে। আপোনালোকে এপ্লাই কৰিব পাৰে, কিয়নো সেইবিলাকত কম পোষ্ট দিয়ে মানুহে এপ্লাই নকৰে। আপোনালোকে এপ্লাই কৰিব, যিহেতু পোষ্ট কম সেইকাৰণে মানুহে এপ্লাই নকৰে। কিন্তু আপোনালোকে এপ্লাই কৰিলে কি চান্স থাকে সেইটোত। এতিয়া দেখা গোটেইখিনি প্ৰচেছটো মই কৈ দিম কেনেকৈ এপ্লাই কৰিব। আৰু এডুকেশ্যন যিটো কোৱালিফিকেশ্যন সেইটোৰ লগতে কৈ দিম। ইয়াত কি 1 নম্বৰটো আছে জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট হয়, 4 হয়। ইয়াৰ টোটাল পোষ্ট আছে কি 232টা পোষ্ট আছে ইয়াত যিটো এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয়, 3 ইয়াৰ্ছ ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰ। ইয়াত গোটেইখিনি দিয়া আছে কি কি লাগে, এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয়, ডিপ্ল'মা লাগিব 3 বছৰ। লগতে আপোনালোকে যদি কৰিবলৈ ইচ্ছা আছে তেনেহ'লে এপ্লাই কৰি ল'ব। মই বেছি নকওঁ, আপোনালোকে চাই ল'ব। আৰু 2 নম্বৰটো জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট 4 যিটো আছে, টোটাল পোষ্ট আছে 37 আছে। ইয়াতো কি আছে 3 ইয়াৰ্ছ ডিপ্ল'মা লাগিব। লগতে এক্সপিৰিয়েঞ্চটো লাগিব, ইলেক্ট্ৰনিক চিষ্টেম আৰু বহুত কিবা কিবি লাগিব। আপোনালোকে যি BSc কৰিছে, মেথামেটিক্স, ফিজিক্স, কেমিষ্ট্ৰি সেইবিলাক লাগিব। আৰু দেখা তাৰপিছতটো মই কৈ দি আছোঁ। আৰু 3 নম্বৰটো কি আছে, টোটাল পোষ্ট আছে 22টা আছে ইয়াত। আৰু যদি এডুকেশ্যন কোৱালিফিকেশ্যন হয়, 3 ইয়াৰ্ছ ডিপ্ল'মা আৰু ইঞ্জিনিয়াৰিং, ডিপ্ল'মা ইলেক্ট্ৰিচিয়ান এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰ, ইলেক্ট্ৰনিক পাৱাৰ ছিষ্টেম, ইলেক্ট্ৰনিক অথবা এইকেইটাত বহুত কেইটা ইয়াত কি আছে দিয়া আছে। ডিপ্ল'মা ইলেক্ট্ৰিচিয়ান এণ্ড ইলেক্ট্ৰিচিয়ান ইঞ্জিনিয়াৰিং সেইটো যদি থাকে আপোনালোকে এপ্লাই কৰিব, ইলিজিবল হয়। আৰু কি ইলেক্ট্ৰনিক পাৱাৰ ছিষ্টেম, ইলেক্ট্ৰনিকেল পাৱাৰ ছিষ্টেম যিটো আপোনালোকে সেইটো যদি নাথাকে, সেইটো যদি থাকে তেনেহ'লে এপ্লাই কৰিব পাৰিব। ইউনিভাৰ্চিটি উইথ কি মাৰ্কটো থাকিব 50% মাৰ্ক থাকিব লাগিব, তেনেহ'লে এপ্লাই কৰিব পাৰিব। EWS OBC কেণ্ডিডেট 40% এগেইনষ্ট ৰিজাৰ্ভ আছে ইয়াত, 45% যদি থাকে তেনেহ'লে এপ্লাই কৰিব পাৰিব। আৰু যদি 4 নম্বৰটো থাকে জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট, ইয়াত 12টা পোষ্ট আছে টোটাল। জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট বুলি কয় তাক, ইলেক্ট্ৰনিক। ইয়াত গোটেইখিনি কি আছে, ডিপ্ল'মা লাগিব। আপোনালোকে যদি ইচ্ছা আছে কৰিব পাৰিব। আৰু দেখা 6 নম্বৰটো আছে, 6টা পোষ্ট আছে জুনিয়ৰ, আৰু কিছু জুনিয়ৰ কোৱান্টিটি কণ্ট্ৰল এনালিষ্ট, ইয়াত আছে 20টা পদ আছে। আপোনালোকে এপ্লাই কৰিব পাৰিব।
ইয়াত দেখা 8 নম্বৰটো জুনিয়ৰ ইঞ্জিনিয়াৰ এছিষ্টেণ্ট 4 টোটাল পোষ্ট আছে ফায়াৰ এণ্ড ছেফটি ইয়াত মানে পোষ্ট হয় 51টা পোষ্ট আছে 51 আছে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় আপোনালোকে যদি 12 পাছ কৰিছে তেনেহ'লে সেইটোত এপ্লাই কৰিব পাৰিব আপোনালোকে ছায়েন্সত হওক আৰ্টছত হওক সেইটোত এপ্লাই কৰিব লাগিব লগতে কি থাকিলে ড্ৰাইভিং লাইচেন্সটো থাকিব লাগিব তেনেহ'লে সেইটোত আপোনালোকে এপ্লাই কৰিব পাৰিব এলিজিবল হয় আৰু যিটো মানে এজ যিটো লিমিট হয় আনৰিজাৰ্ভৰ ক্ষেত্ৰত আৰু EWSৰ ক্ষেত্ৰত কি আছে 26 18 পৰা 26 ইয়ালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব ST SC ইয়াত কি আছে 31 ইয়াৰ্ছ লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত এপ্লিকেশ্যন যিটো ফিজ হয় ইয়াত এপ্লিকেশ্যন ফিজটো কি আছে ইয়াত দিয়া আছে জেনাৰেল EWS OBC আৰু কেণ্ডিডেট এডিকুৱেট পে মানে 300 টকা কি আছে ফিজ দিব লাগিব জেনাৰেল EWS OBC কি আছে 300 টকা ফিজ দিব লাগিব আপোনালোকে যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে এপ্লাই কৰি ল'ব কিয়নো কম পোষ্টত মানুহে কম পোষ্ট আৰু লগতে কি আছে ফিজ দিব লাগে সেইকাৰণে মানুহে বেছি মানুহে এপ্লাই নকৰে সেইকাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব ভাল হয় আৰু এডভাৰ্টাইজ লিংকটো মই আপোনালোকক দি দিম আপোনালোকে তাৰ পৰা কি আছে এপ্লাই কৰি ল'ব পাৰিব আৰু লগতে মোৰ ভিডিঅ' চাই কেনেকুৱা আপডেটবিলাক চাই যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন নতুন ভিডিঅ' অৰ্থাৎ কি আছে আপডেটবিলাক দি থাকিম আপোনালোকৰ সুবিধাৰ কাৰণে আমাৰ CM মামে যিয়ে ক'ব সেইটোৱেই মই আপডেট দি থাকিম হ'ব